नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नाजमाई मौजी बंधुসকল पलकते चाওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজিৰ পৰা আৰম্ভ হৈছে অষ্টাদশ লোকসভাৰ অধিৱেশন আৰু লোকসভা অধিৱেশনৰ প্ৰথমটো দিনতেই শক্তিশালী ৰূপত বিৰোধী। প্ৰথম দিনাই সংসদ ভৱনৰ চৌহদত কংগ্ৰেছৰ প্ৰতিবাদ, কোনো কাৰণতে স্বৈৰতন্ত্ৰ নচলিব বুলি হুংকাৰ বিৰোধীৰ। লোকসভা অধিৱেশনৰ প্ৰথমটো দিনতেই শক্তিশালী ৰূপত বিৰোধী। প্ৰথম দিনাই সংসদ ভৱনৰ চৌহদত কংগ্ৰেছৰ প্ৰতিবাদ, হাতত সংবিধান লৈ প্ৰতিবাদ বিৰোধী ইণ্ডিয়াৰ। সংবিধান ৰক্ষা কৰাৰ শ্লোগান দি প্ৰতিবাদ সাব্যস্ত বিৰোধীৰ। স্বৈৰতন্ত্ৰ কোনো কাৰণতে নচলিব বুলি হুংকাৰ বিৰোধীৰ। পৰৱৰ্তী খবৰ, ইছলামৰ বিৰুদ্ধে মন্তব্য কৰা যুৱকক আটক আৰক্ষীৰ আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা। এইগৰাকী ইমন পালৰ মন্তব্যৰ পিছতেই ক্ষোভিত হৈছিল সংখ্যালঘু লোকসকল। ইছলামৰ বিৰুদ্ধে মন্তব্য কৰা যুৱকক আটক আৰক্ষীৰ, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰৰ সম্ভাৱনা। আল্লাহৰ বিৰুদ্ধে মন্তব্য কৰিছিল সামাজিক মাধ্যমত আৰু এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছিল পৰ্বতজোৰা। ইমন পালৰ মন্তব্যৰ পিছতে ক্ষোভিত হৈছিল সংখ্যালঘু লোকসকল। ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিছে ইমন পালক। ইমন পালৰ গ্ৰেপ্তাৰৰ দাবীৰে ওলাই আহিছিল সকলো সংখ্যালঘু লোক আৰু তাৰ পিছতে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যবাসীলৈ ভাল খবৰ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণৰ বৰষুণৰ সম্ভাৱনা আছে। ৰাজ্যবাসীক এই কথা জনালে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশ কঁপাই যোৱা নীট কেলেংকাৰী সন্দৰ্ভত বৰ্তমানলৈকে 19 গৰাকী লোকক গ্ৰেপ্তাৰ আৰু লগতে 110 গৰাকী শিক্ষাৰ্থীক অযোগ্য ঘোষণা। নীট ইউজিৰ কেলেংকাৰীক লৈ আৰম্ভ কৰা তদন্তত ইজনৰ পিছত সিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা দেওবাৰৰ পৰা এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব CBIয়ে গ্ৰহণ কৰাৰ পাছত তদন্ত প্ৰক্ৰিয়া আৰু অধিক তীব্ৰতৰ হৈছে। ইফালে বিহাৰ আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিল কৰাৰ অপৰাধত 5 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমানলৈকে এই কেলেংকাৰীত জড়িত 19 গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে মহাৰাষ্ট্ৰ আৰক্ষীয়েও লাটুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে এগৰাকী শিক্ষকক। এই শিক্ষকগৰাকীৰ ফোনৰ পৰা নীটৰ পেপাৰ আৰু পেপাৰৰ বাবদ ধনৰ লেনদেন কৰাৰ তথ্য পোৱা গৈছে। আনফালে এই কেলেংকাৰীৰে পৰীক্ষাত বহা বহুকেইগৰাকী শিক্ষাৰ্থীকো তদন্তৰ আওতালৈ অনা হ'ব। NTAৰ তৰফৰ পৰা 63 গৰাকী শিক্ষাৰ্থীক দেওবাৰে পুনৰ অযোগ্য ঘোষণা কৰে। এতিয়ালৈকে 110 গৰাকী শিক্ষাৰ্থীক অযোগ্য ঘোষণা কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে শেহতীয়াকৈ CBIয়ে ভাৰতীয় আইন বিধি অনুসৰি ধাৰা 20B আৰু 420ৰ ভিত্তিত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ইফালে বিহাৰ আৰু গুজৰাট চৰকাৰে আৰক্ষীৰ ওচৰত ৰুজু কৰা সকলো গোচৰ CBIলৈ হস্তান্তৰ কৰিছে। পৰৱৰ্তী খবৰ, শ্ৰেষ্ঠ ভাৰত গঢ়াৰ লক্ষ্যৰে অষ্টাদশ লোকসভাৰ অধিৱেশন অনুষ্ঠিত হৈছে। এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আজি 18 সংখ্যক লোকসভাৰ প্ৰথমখন অধিৱেশন। এই অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে নৱনিৰ্বাচিত সাংসদ সদস্যসকলে শপত গ্ৰহণ কৰিছে। শপত গ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰে। নৱনিৰ্বাচিত সাংসদসকলক আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশ চলাবলৈ একমতৰ প্ৰয়োজন। আজি সংসদীয় গণতন্ত্ৰত গৌৰৱৰ দিন। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে আমাৰ নতুন সংসদত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছে। ইয়াৰ পূৰ্বলৈ এই প্ৰক্ৰিয়া পুৰণি সংসদত অনুষ্ঠিত হৈছিল। এই গুৰুত্বপূৰ্ণ দিনটোত মই সকলো নৱনিৰ্বাচিত সাংসদক আদৰণি জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু তেওঁলোকক শুভেচ্ছা জনাইছোঁ। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। তেওঁ লগতে কয় যে 2047 চনলৈকে বিকশিত ভাৰত
শ্ৰেষ্ঠ ভাৰত গঢ়াৰ লক্ষ্যৰে আজিৰে 18 সংখ্যক লোকসভা অধিৱেশন অনুষ্ঠিত কৰা হৈছে। যদিহে দেশবাসীয়ে তৃতীয়বাৰৰ বাবে আমাক বিশ্বাস কৰিছে, ইয়াৰ অৰ্থ হৈছে তেওঁলোকে চৰকাৰৰ নীতি আৰু উদ্দেশ্যত অনুমোদন জনাইছে। পৰৱৰ্তী খবৰ, হায়াৰ ছেকেণ্ডাৰী পাছ কৰা লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। ভাৰতীয় বায়ুসেনাত ওলাইছে চাকৰি। হায়াৰ ছেকেণ্ডাৰী পাছ কৰাসকলে কৰিব পাৰিব আবেদন। এইবাৰ ভাৰতীয় বায়ুসেনাত ওলাইছে চাকৰি। দ্বাদশ শ্ৰেণী অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰাসকলে কৰিব পাৰিব আবেদন। বায়ুসেনাত অগ্নিবীৰ মকবুলৰ প্ৰস্তুতি। 28 জুলাইৰ ভিতৰত অনলাইনত কৰিব পাৰিব আবেদন। দ্বাদশ শ্ৰেণীত 50% নম্বৰ লাভ কৰাসকলে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা হৈছে 21 বছৰ। আবেদন কৰিবলৈ আপোনালোকে এইটো ৱেবছাইটত ভিজিট কৰক। এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে সবিশেষ তথ্য জানিব পাৰিব। পৰৱৰ্তী খবৰ, বাংলাদেশী মুছলমানক লৈ পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে বাংলাদেশী মুছলমান আৰু ৰোহিংগীয়াসকলে দখল কৰিছে আদিবাসীসকলৰ মাটি। বিজেপি চৰকাৰ অসমত নাথাকিলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। অনুপ্ৰৱেশকাৰী বাংলাদেশী মুছলমানক লৈ পুনৰ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বাংলাদেশী মুছলমান আৰু ৰোহিংগীয়াসকলে দখল কৰিছে আদিবাসীসকলৰ মাটি। হিন্দু যুৱতীসকলক প্ৰেমৰ জালত পেলাই অনুপ্ৰৱেশকাৰীসকলে আৰু তাৰ পাছত বিবাহৰ প্ৰলোভন দি দখল কৰি লৈ মাটি মাৰি। দিনক দিনে বৃদ্ধি পাইছে বাংলাদেশী মুছলমানৰ সমস্যা। ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ ভয়ংকৰ শংকা। যিকোনো মুহূৰ্তত পৃথিৱীত খুন্দা মাৰিব পাৰে এটা বিপদজনক গ্ৰহাণুৱে। পৃথিৱীত সম্ভাৱ্য বিপদজনক এটা গ্ৰহাণুৰ খুন্দা মৰাৰ সম্ভাৱনা 72% আৰু ইয়াক প্ৰতিহত কৰিবলৈ এতিয়া পৰ্যাপ্ত প্ৰস্তুতি হোৱা নাই। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ অনুমান ভিত্তিক পৰ্যালোচনাত এনে তথ্য ওলাইছে বুলি এক প্ৰতিবেদনত দাবী কৰা হৈছে। মহাকাশ গৱেষণা সংস্থাটোৰ আনুষ্ঠানিক প্ৰতিবেদন অনুসৰি নাছাই চলিত বৰ্ষৰ এপ্ৰিল মাহত পৃথিৱী সুৰক্ষাৰ ওপৰত ৫মটো দ্বিবাৰ্ষিক প্লেনেটাৰী ডিফেন্স ইণ্টাৰ এজেঞ্চি টেবলেটপ এক্সাৰচাইজ অনুষ্ঠিত কৰিছিল। স্থানীয় সময় অনুসৰি যোৱা বৃহস্পতিবাৰে অৰ্থাৎ 20 জুন তাৰিখে মেৰিলেণ্ডৰ লৰেৰত থকা নাছাৰ জনছ হপকিন্স এপ্লাইড ফিজিক্স লেবৰেটৰীত অনুষ্ঠিত আলোচনাৰ ফলাফল প্ৰকাশ কৰা হয়। নাছাৰ উপৰিও আমেৰিকাৰ বিভিন্ন চৰকাৰী সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগীসকলৰ প্ৰায় 100জন প্ৰতিনিধি তাত উপস্থিত আছিল। অদূৰ ভৱিষ্যতে কোনো উল্লেখযোগ্য গ্ৰহাণুৰ ভাবুকি নাথাকিলেও সম্ভাৱ্য বিপদজনক গ্ৰহাণুৰ ভাবুকিৰ সৈতে ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ বিশ্বৰ সকলো দেশৰ যৌথ পদক্ষেপৰ বিষয়টোৱে তাত গুৰুত্ব লাভ কৰে। যৌথ পৰ্যালোচনা অনুসৰি এই গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা 72% আৰু 14 বছৰৰ পাছত অৰ্থাৎ 2038 চনৰ 12 জুলাইত ই পৃথিৱীত খুন্দা মাৰিব পাৰে। এনে পৰিস্থিতিত এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে একত্ৰিত পদক্ষেপ ল'বলৈ সকলো সংঘাতপূৰ্ণ জাতিৰাষ্ট্ৰৰ হাতত এতিয়াও প্ৰায় 14 বছৰ 3 মাহ সময় আছে। অৱশ্য এই প্ৰাৰম্ভিক পৰ্যবেক্ষণৰ পৰা গ্ৰহাণুটোৰ আকাৰ গঠন আৰু দীৰ্ঘম্যাদী গতিপথ সঠিকভাৱে নিৰ্ণয় কৰিব পৰা নগ'ল বুলি আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই জনায়। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে দহিছে চৌদি আৰবৰ মক্কা আৰু মক্কাত হজ কৰিবলৈ গৈ মৃতকৰ সংখ্যা 1300 অতিক্ৰম আৰু চৌদি আৰবৰ দাবী মৃত্যু হোৱা হজযাত্ৰীসকলৰ 83% অবৈধ হজযাত্ৰী। মুছলমানসকলে বিশ্বাস কৰে যে ভাগ্যৰ বলতে হজলৈ যোৱাৰ সুযোগ পায়, কিন্তু সেই পবিত্ৰ হজ কৰিবলৈ গৈয়ে মৃত্যুৰ কোলাত ঢলি পৰিছে 1300ৰো অধিক হজযাত্ৰী। আৰু এই সন্দৰ্ভত চৌদি আৰব প্ৰশাসনৰ তথ্য অনুসৰি অবৈধভাৱে তীৰ্থস্থানলৈ আহি ধৰ্মীয় অনুষ্ঠান সম্পাদন কৰি থকা অৱস্থাত 83% হজযাত্ৰীৰ মৃত্যু হয়, কাৰণ তেওঁলোকে তীব্ৰ ৰ'দত খোজকাঢ়ি তীৰ্থস্থানলৈ যাব লগা হৈছিল।
উপযুক্ত নথিপত্ৰৰ অভাৱত হোটেলত থাকিব পৰা নাই। ইছলামৰ প্ৰধান 5টা স্তম্ভৰ ভিতৰত হজ অন্যতম। সেইবাবে প্ৰতি বছৰে মক্কা মদিনালৈ তীৰ্থযাত্ৰীৰ ভিৰ হয়। সাধাৰণ মানুহৰ পৰা চেলিব্ৰিটিলৈকে বহু লোকে হজত অংশ লয়। কিন্তু এইবাৰ হজ পালনৰ সময়ত বাৰে বাৰে মৃত্যুৰ ঘটনা সংঘটিত হৈছে। দেওবাৰে ছৌদি আৰবৰ স্বাস্থ্যমন্ত্ৰী ফাহদ বিন আব্দুৰ ৰহমান আল জালাজালে কয় যে মুঠ 1300 এগৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে আৰু ইয়াৰে 83% অবৈধভাৱে হজ কৰিবলৈ আহিছিল। পৰ্যাপ্ত নথিপত্ৰ নথকাৰ বাবে এই তীৰ্থযাত্ৰীসকলে হোটেল বা আন ঠাইত জিৰণি লোৱাৰ সুযোগ নাপালে। প্ৰচণ্ড গৰমত খোজকাঢ়ি ধৰ্মীয় ৰীতি নীতি পালন কৰি থাকোঁতেই অৱশেষত মৃত্যুৰ কোলাত ঢলি পৰিছে। জানিব পৰা মতে বৰ্তমান 95 জন লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। আন কেইবাজনো লোকক চিকিৎসাৰ বাবে ছৌদি আৰবৰ ৰাজধানী ৰিয়াদলৈ অনা হৈছে। কিন্তু পৰ্যাপ্ত নথিপত্ৰৰ অভাৱত মৃতকৰ পৰিচয় জনাটো কঠিন হৈ পৰিছে। আটাইকেইজন মৃত লোককে মক্কাত সমাধিস্থ কৰা হৈছে বুলি জালাজালে জনায়। সূত্ৰ অনুসৰি মৃতসকলৰ ভিতৰত 660 জন ইজিপ্তৰ লোকো আছে। প্ৰায় সকলোৱে অবৈধভাৱে হজলৈ গৈছিল। এই অভিযোগৰ পিছত খবৰ আহিছে যে ইজিপ্ত চৰকাৰে অবৈধভাৱে হজ তীৰ্থযাত্ৰাৰ ব্যৱস্থা কৰা ট্ৰেভেল এজেন্সিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে পুণ্য লাভৰ আশাত মক্কাত হজলৈ যোৱাৰ সময়ত এইবাৰ 98 জন ভাৰতীয়ৰ মৃত্যু হৈছে। এইবাৰ ভাৰতৰ পৰা ছৌদি আৰৱলৈ মুঠ 1,75,000 তীৰ্থযাত্ৰী হজলৈ গৈছিল আৰু ইয়াৰে 98 জন লোকৰ মৃত্যু হৈছে। ইয়াৰে অধিকাংশই মক্কাত প্ৰচণ্ড গৰমৰ বাবে, কোনোবাই অসুস্থতাৰ বাবে, কোনোবাই বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে মৃত্যুবৰণ কৰিছে। ইয়াৰে আৰাফাতৰ দিনা 6 জন ভাৰতীয়ৰ মৃত্যু হয় আৰু ইয়াৰ উপৰিও দুৰ্ঘটনাত 4 গৰাকী ভাৰতীয়ৰ মৃত্যু হৈছে।